কেলে প্ৰাৰ্থনাৰ কাৰণে মানুহবিলাক নাযায় जे निकी इने दे गरजे ओड़ा माने आ उना गरजे ओड़ा करे छिदा मानवा को से कोई जोन निकी हर को बकु चला কিন্তু আমাৰ এইখন গিৰ্জাত মানুহবোৰ কিয় প্ৰাৰ্থনাৰ কাৰণে আহে नुवा गरजे रे तबे काका दे छिदा हमको को रुजु करा এই ঠাইটো হৈছে সকলৰ প্ৰাৰ্থনাৰ ঠাই नुवा गरजे ओड़ा से नुवा जगह दो नुवा का जतो ओड़ा कोई जों প্ৰেজ দ্য লৰ্ড হালেলুয়া কাৰণ যিশুৱে কৈছিল মোৰ এই মন্দিৰটো পিতৃক আৰাধনাৰ মন্দিৰ जिसु द नुवा की वेलदा नुवा मंदिर दो ईश्वर काना मेंते আৰু সেই মন্দিৰক যিশুৱে সাফা কৰিছিল আর ওনা মন ওনা জেরুজালেম মন্দির চে লেকা গরজে ওড়াই সাফা কে লেকাই সাফাই আমেনতে আজি আপোনাৰ অন্তৰটো হৈছে ঈশ্বৰৰ মন্দিৰ আদা ওনা আপাটা আপে মন কান আছে অন্তর কান আপে ওনা তো ঈশ্বর মন্দির কামেন আৰু সেই অন্তৰটো যিশুৰ দ্বাৰা সাফা কৰা হৈছে আর ওনা তো যিশু হতে কে সাফা চু কনা এই সাফা কৰা যিশু সাফা কৰা মন্দিৰত যদি আপুনি যাহা তাহা হমাই দে যদি নুवा মন মন্দির লে ঈশ্বর সাফা হোকা ওনা যদি জাহান কানা ধরতি রে রিশ্রম ইমানতে করতে যদি নিউ লিখা তেতিয়া হলে মহিলাৰে ভৰপুৰ হয় তবে মহিলাতে প্রে আৰু ভাল বস্তু আহিলে তাত কোনো ৰকমে থাকিব নোৱাৰে আর মজ মজ বস্তু ওনে হে কান প্রথমে বড়ি বড় কান দসার রে মচাম দূর রহ মচা দবা হইবা আলকাত্ৰাত যদি আপুনি গাখীৰ ভৰাই দে আলকাত্রা রে যে লেখা রাম রসে চে ওকাটা তোয়াম দূর লিখা আৰু এইটো গলাই দে আর ওনা যদি মিলাও লিখা গাটা লিখা তেতিয়া হলে এইটো আলকাত্ৰাই হ'ব আর ওনা তো আলকাত্রা হি রইব যিমান মহিলা আপোনাৰ অন্তৰত আছে তিনা মহিলা আপে মন অন্তরে মিনা ভাল বাক্য আপোনাৰ অন্তৰত আহিলেও যদি মজ মজ কথা আপে মন অন্তরে হিজু রহ অন্তৰত যোৱাৰ লগে লগে এই বাক্যটো বেয়া আত্মা হৈ যাব আপে মন অন্তরে চলা লগে লগে সে আঞ্জম লগে লগে ওনা দো বড়ি এ বুঝিও এইটোৰ কাৰণে নোয়া কারণ কি 1 কৰিন্থিয়া 3 অধ্যায় पहिल कुरिन्थी 3 অধ্যায় 17 পদত লিখা আছে ए आती 17 कली रे मेनेदा তোমালোকে ঈশ্বৰৰ পবিত্ৰ মন্দিৰ বুলি তোমালোকে নাজানানে আর আপে গዶ ঈশ্বর আপে মন অন্তরে ওটা মন্দির মন মিনা ওনা তো ঈশ্বর মন্দির করা মেতে আপে বাপে বড়ায়া যিবিলাকে তাক নষ্ট কৰে আর কই কো ওনা মন্দির কো বড়ি যা ময়ো তাক নষ্ট কৰিম আর উনি দো ই বড়ি জিয়া এইটোৰ কাৰণে নোয়া কারণ কি যিশুত বিশ্বাস কৰিলেও ঈশ্বর যিশু পতিও কান রে হ আপোনাৰ অন্তৰটো যদি সাফা নহয় আমা মন অন্তর যদি সাফা বাং কান খা তেতিয়া হলে আপোনাৰ শৰীৰ নষ্ট হৈ যায় আমা ওকাটা হর্ম বিনা ওনা দো বড়ি যো যি বস্তু আপোনাক দিলে ওকা বস্তু আমি এমাপাত মে এই বস্তু আপুনি যদি সাফাই ৰাখে ওনা বস্তু যদি আম ওকাটা আমা মন অন্তর যদি সাফাম দহল কান তেতিয়া হলে দেখিবলৈও ধুনীয়া হয় তবে ওনা কো নিয়ল করা লাগি থোড়া মজ সজা নিলো আপুনি যদি বাইক এটা কিনে আম যদি 3 মিনিটে বাইক কান গরি লিখা এইটো যদি সদায় সাফা কৰি ৰাখে দিনম দি যদি আমরা সাফা কান দহল লিখা মানুহে কব যে এই অমুকে বহুত বাইকটো সাফা কৰে দেই উনিয়া বাইক ওড়ি সাফা কে মেনতে মানুহৰ দেখাত পবিত্ৰ হয় আর উনি তো উনিয়া নজর দমিতে সাফা গে মেনতে আৰু এই বাইক আর ওনা বাইক ব্যৱহাৰ কৰি আৰাম লাগে ওনা চালাও পড়াই রে মজ আপোনাৰ অন্তৰ আমা মন অন্তর হ যদি সাফা থাকে যদি সাফা কি কান কা তেতিয়া হলে সেই যিশুৱে আপোনাৰ অন্তৰ যিজনে চলায় তবে কাই দে যিশু ওকাটা আমা মন অন্তরে চলায় কান এইজন যিশুৱে উনি যিশু আমাৰ অন্তৰটো ভাল পাব ওনা মন অন্তর দ মচে বুঝিও গতিকে এই পৰিয়ালত থকা ওনা ঘৰত তিনে তাহেন কু সকলোৱে যেন যিশুক বিশ্বাসী হয় যাতে যত কু জীবন না ঘৰত তিনে ঈশ্বৰ গুণ পুতিয় হয় যত কবু ঈশ্বৰে সেইটোহে বিচাৰিছে ঈশ্বৰ তো নাই মেনেদা কাৰণ মোক প্ৰভু প্ৰভু বুলিলে স্বৰ্গ ৰাজ্য পাব এনে নহয় কারণ নোয়া যে কি ঈশ্বর মেদা প্রভু প্রভু নোয়া রাজ্য স্বর্গ রাজ্য পাবো এনে নহয় সেমা জীবন জামো দো ভাগি দো সে যে বলন কি এমনে তেটো বাবুন জামা কিন্তু পিতৃৰ ইচ্ছা পালন কৰিলেহে তিন রে বাবা কথা কবুন পালন লিখায় স্বর্গ ৰাজ্য পাব উনিয়া সেমা জীবন দুগুন জামা সেই পিতৃৰ ইচ্ছাটো কি আছিল উনি বাবা ঈশ্বরের কথা রয়েছে জানা সে ইচ্ছা রয়েছে এই পিতৃৰ ইচ্ছাটো এইটোৱে হয় উনিয়া ইচ্ছা তো ওনা আপোনাৰ অন্তৰটো সদায় মেহনত কৰিব লাগিব
Ama okata mon ontor mina ona do dinam din sapa horai kan. সদায় চাফা কৰাৰ কাৰণে সাজু হ'ব লাগিব Dinam ke sapai ki am ready tahi lagawa ma. আৰু পৰিয়ালৰ মুৰব্বী স্বৰূপ হ'বলৈ Ar mo haroj murubi huyur